নমস্কাৰ, লৈ আহিছোঁ এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যৰ নিবনুৱালৈ আহি গৈছে ভাল খবৰ। হয়, ব্ৰেকিং নিউজ। ৰাজ্য চৰকাৰে ৰাজ্যৰ যুৱকক দিব 2 লাখকৈ টকা। ৭৫,000 যুৱকে পাব চৰকাৰৰ এই 2 লাখকৈ টকা। হয়, 6 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব এই ধন প্ৰদান প্ৰক্ৰিয়া। কেনেকৈ আৰু কি কৰিব লাগিব জানিবলৈ ভিডিঅ'টো শ্বেয়াৰ কৰক। হয়, এই মুহূৰ্তত জনাইছোঁ ৰাজ্যৰ যুৱকৰ বাবে ভাল খবৰ। ৰাজ্যত পুনৰ আহি গৈছে ভাল খবৰ। নিবনুৱাই পাব 2 লাখকৈ টকা। কৰ্ম সংস্থাপনৰ বাবে দিয়া হ'ব এই ধন। চৰকাৰৰ তৰফৰ পৰা এই ঘোষণা। মুখ্যমন্ত্ৰীৰ এইবাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ নিবনুৱাৰ বাবে আহিছে পুনৰ ভাল খবৰ। ৭৫,000 যুৱকে লাভ কৰিব এই ধন। এই 2 লাখ টকা। এই 2 লাখ টকা লৈ যুৱকে কৰিব পাৰিব ব্যৱসায় আৰু প্ৰথম কিস্তিত দিয়া হ'ব 1 লাখকৈ টকা। 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ'ব এই ধন প্ৰক্ৰিয়া। যিসকলে আবেদন কৰিছে সেইসকলে লাভ কৰিব এই ধন প্ৰক্ৰিয়া। আবেদন কৰিছে যদি আপোনাৰ বাবে আছে ভাল খবৰ। হয়, আপুনিও লাভ কৰিব কৰ্ম সংস্থাপনৰ বাবে 2 লাখকৈ টকা। এই মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। মুখ্যমন্ত্ৰীৰ ঘোষণা। ৰাজ্য চৰকাৰে দিব এই 2 লাখকৈ টকা। এই মুহূৰ্তত জনাইছোঁ ৰাজ্যৰ বাবে ভাল খবৰ। হয়, ৰাজ্যত পুনৰ আহি গৈছে ভাল খবৰ। নিবনুৱাই পাব 2 লাখকৈ টকা। কৰ্ম সংস্থাপনৰ বাবে দিয়া হ'ব এই 2 লাখকৈ টকা। নমস্কাৰ, ভিডিঅ'টো ভাল লাগিলে বেছিকৈ শ্বেয়াৰ কৰিব।